সকলো মানুহৰ ভৰি তলতে ৰাখিছে আপুনি একো কৰিবলৈ নোৱাৰে Hallelujah. Praise the Lord. প্ৰভু সময়ত আপুনি বহুত সলনি আপুনি দেখিবলৈ পায় আপোনাৰ জীৱনত যিবিলাকে নিজৰ সময় প্ৰভুক তেওঁলোকে দিছে ওকে আৰু তেওঁলোকৰ লাইক জীৱন দেখিছো বহুত আশীৰ্বাদিত মই যোৱাবাৰ এটা ঠাইত মই প্ৰভুৰ বাক্য ক'বলৈ গৈছিলে আৰু মই এইটো চাৰ্চৰ পাষ্টৰে গুৱাহাটীতে চাকৰি কৰে আৰু ঘৰৰ সকলো ল'ৰা ছোৱালীবিলাক বহুত আশীৰ্বাদিত হয় আৰু এনেকুৱা লাইক উইটনেছ কৰিছে যে ল'ৰাটোৱে কৈছে মোৰ মা এনেকুৱা মা হয় যেতিয়াই ৰাতিতে সাৰ পায় তেতিয়াই প্ৰাৰ্থনা কৰে যেতিয়াই ৰাতি সাৰ পায় তেতিয়াই প্ৰাৰ্থনা কৰে সদায় তাৰমানে মাকক প্ৰাৰ্থনা কৰাহে শুনি থাকে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে অ'কে যেতিয়াই লাগে ৰাতি অলপমান টোপনি ভাঙি যাব পেচাব কৰিবলৈ ওলাব তো তেতিয়াও প্ৰাৰ্থনা সাৰ পালেই প্ৰাৰ্থনা আৰু প্ৰভুক এনেকুৱা মা হিচাপে সময় দিছে আৰু তেওঁৰ ল'ৰা ছোৱালীবিলাক গোটেই পৰিবাৰ আশীৰ্বাদিত Praise the Lord. Hallelujah. আৰু আপুনি যদি প্ৰভুক সময় দিয়ে যদি এনেকুৱা যদি ব্যক্তি যদি আপুনি হয় সঁচাকৈ আপোনাৰ জীৱন আপোনাৰ পৰিয়াল প্ৰভুৱে কমপ্লিটলি সলনি কৰিবলৈ পাৰে আমেন সময় দিবনে প্ৰভু ইয়া প্ৰভুক সময় দিবলৈ লাগে আজি আমি চাওঁ অ'কে আমাৰ ইউথ সময় হয় তথাপি আমি প্ৰভুৰ বাক্য একেলগে আমি শুনিম Why did God create you? আপোনাক ঈশ্বৰে কেলেই সৃষ্টি কৰিছে কেলেই বনাইছে আপুনি জানিবলৈ লাগে আৰু যেতিয়া আপুনি কোন হয় আপুনি যেতিয়া নাজানে অ'কে আপুনি বহুত দুৰ্বল আপুনি ব্যক্তি হ'ব নিজৰ শক্তি আপুনি নাজানিব আপোনাক কেলেই বনাইছে প্ৰভুৱে আপুনি জানিবলৈ লাগে আৰু তাকেই অলপমান চাম কেলেই আপোনাক বনাইছে এই পৃথিৱীৰ বহুত লোকবিলাক তেওঁলোকে নাজানে মোক কেলেই বনাইছে ভাবিছে তেওঁলোকে নাই কেইদিনমান থাকিব পৃথিৱীত তাতে খাবলৈ লাগে পান কৰিবলৈ লাগে মাস্তি কৰিবলৈ লাগে জীৱন কালি আছে আজি নাই তেওঁলোকে এনেকুৱা ভাবে অ'কে আমি চাম এবাৰ আদি পুস্তক 1 অধ্যায় 26 পদ পাছত সকলোৱে পঢ়িব তাৰ পাছত ঈশ্বৰে ক'লে আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্মাণ কৰোঁ হওক তেওঁলোকে সমুদ্ৰৰ মাছ আকাশৰ চৰাই ঘৰচীয়া পশু সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা প্ৰাণীৰ ওপৰত অধিকাৰ চলাওক সকলোৱে ক'ব অধিকাৰ Hallelujah. Praise the Lord. তো ইয়াতে ঈশ্বৰে কৈছে যে আহক আমি মানে ইয়াতে পিতা পুত্ৰ পবিত্ৰ আত্মা আছে আৰু গতিকে ঈশ্বৰে ইয়াতে কৈছে আহক মই বুলি কোৱা নাই আহক আমি আমাৰ সাদৃশ্যেৰে বুলি কৈছে আমাৰ নিচিনা সাদৃশ্যেৰে মানে আমাৰ নিচিনা মোৰ নিচিনা মই ক'লে আহক আমি আমাৰ নিচিনা আৰু ঈশ্বৰে কৈছে আহক আমি আমাৰ নিচিনা আমাৰ আকৃতিৰে অ'কে আমাৰ নিচিনা আমি মানুহ বনাও আৰু সেই মানুহ অ'কে নিৰ্মাণ কৰোঁ হওক আৰু তেওঁলোকে সাগৰত থকা মাছ চৰাই ঘৰচীয়া পশু পৃথিৱীত বগাই ফুৰা প্ৰাণী আৰু এই সকলোৰ ওপৰত সমুদায় পৃথিৱী আৰু পৃথিৱীত থকা সকলো তেওঁলোকে অধিকাৰ কৰক অথৰিটি ডমিনেট কৰিবৰ কাৰণে শাসন কৰিবৰ কাৰণে মানুহক আমাক অধিকাৰ দিছে আমি মামুলি মানুহ নহয় অ'কে আৰু সেই গতিকে লাইক অ'কে আমি যোৱাবাৰ আমাৰ পাছে বন্ধুতে পঢ়িছিলে অ'কে গীতমালা 81:6 এইটো কিন্তু অসমীয়া ট্ৰেন্সলেশ্যনত এইটো দেৱতা বুলিহে আছে অ'কে কিতাপত পঢ়কচোন মই ক'লো তোমালোকে ঈশ্বৰবিলাকৰ আৰু তোমালোকৰ আটাইবিলাকক কৰ্ম কৰি জনাৰ সন্তান অ'কে পঢ়ক এবাৰ মই ক'লো তোমালোকে ঈশ্বৰবিলাক আৰু তোমালোক আটাইবিলাক কৰ্ম কৰি জনাৰ আৰু তোমালোকে সকলোবোৰ সৰ্বোপৰি
জনাৰ সন্তান হয়। আপোনালোক ঈশ্বৰবিলাক, কাৰণ আমাক নিজৰ আকৃতিৰে আমাক বনাইছে। আৰু গতিকে কৈছে আপোনালোকে ঈশ্বৰবিলাক। আমি কোন হয়? আমিও ঈশ্বৰ। ইংলিছত কৈছে লাইক হিব্ৰু ৱৰ্ডত এলোহিম, এলোহিম। আমিও প্ৰভুৰ, প্ৰভুৱে আমাক যদি বনাইছে প্ৰভুৰ আকৃতিৰে, আমি প্ৰভুৰ নিচিনা হয় নে নহয়? হয়। কিন্তু লাইক আমাৰ মোবাইল ট্ৰেন্সলেশ্যন দেৱতাবিলাক লাগে না কিবা এটা আছে ইয়াতে। হয় দেৱতাবোৰ, আমি দেৱতাবোৰ নহয়। অকে, আমি ঈশ্বৰ বিলাক হয় আমি। আৰু গতিকে লাইক আমাক ডমিনেট কৰা, অধিকাৰ চলোৱাৰ শক্তি আমাক দিছে এই পৃথিৱীক। কিন্তু মানুহে পাপ কৰিলে, মানুহ উল্লংঘন কৰিলে, প্ৰভুৰ দিয়া আজ্ঞা উল্লংঘন কৰি পেলাই এই ক্ষমতাটো হেৰাই লৈছে। অকে, আমাক প্ৰভুৱে ইমান অধিকাৰ দিছিলে এই পৃথিৱীত বগাই ফুৰা সকলো সৃষ্টিৰ ওপৰত অধিকাৰ চলাবৰ কাৰণে আমাক প্ৰভুৱে এনেকুৱা অধিকাৰ ক্ষমতা দিছে। আমিও ঈশ্বৰ বিলাক হয়, এই সৰ্বোপৰি ঈশ্বৰৰ আমি সন্তান আমি হয়। তো আমি মামুলি মানুহ নহয়, নহয়। ওচৰত থকাটো কওঁগে বন্ধু, আপুনি মামুলি মানুহ নহয়, আপুনি ভয়ংকৰ হয়, আপুনি ডেঞ্জাৰাছ হয়। হয়, প্ৰভুৰ বাইকে কৈছে নহয় সাম নম্বৰ 139 অকে, গীতমালা 139 অকে নম্বৰ 14 পদটো কি কৈছে ইয়াতে? I will praise you for I'm wonderfully, fearfully and wonderfully made. কি কৈছে ইয়াতে অসমীয়াত? ভয়ানক ৰূপে কেনেকৈ সৃষ্টি কৰা হৈছে আমাক? 139:14 কিমান কেনেকুৱা? পঢ়কচোন। মই তোমাৰ প্ৰশংসা কৰোঁ, কিয়নো মই অতি বিস্ময় আৰু আশ্চৰ্যজনকভাৱে নিৰ্মিত হ'লো। তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰে তোমালোকক বিস্ময় আৰু আশ্চৰ্যজনক, অকে, ইংলিছত কৈছে ফিয়াৰফুলি এণ্ড ৱাণ্ডাৰফুলি আপোনাক বনোৱা হৈছে ঈশ্বৰে। অকে, কিন্তু আমি এই শক্তিক আমি হেৰাই আছো, এই ক্ষমতা আমি থাকিবলৈ পৰা নাই পাপ কৰাৰ কাৰণে। কিন্তু এতিয়া আমি প্ৰভু যীশু খ্ৰীষ্টক আমি পালো। অকে, আমাক শাসন কৰিবলৈ প্ৰভুৱে আমাক অধিকাৰ দিছে গোটেই সৃষ্টিৰ ওপৰত। আপুনি মামুলি নহয়, আপুনি জানিবলৈ লাগে। আৰু যদি আপুনি নাজানে সেইটো, আপুনি অকে চুহাৰ জীৱন, নিগনিৰ জীৱন আপুনি জীয়াই থাকিব। সদায় ভয় পাদুৰা, অলপ দেখিলে আপুনি ভয় কৰিব, অলপ কিবা আহিলে চিন্তা কৰিব। আপুনি যে ঈশ্বৰ নিচিনা হয়, ঈশ্বৰে যে আপোনাক বনাইছে, আপুনি সৰ্বপৰিজনৰ যে আপুনি সন্তান হয়, আপুনি পাহৰি যায়। আৰু শয়তানে তাকেই কৰিবলৈ বিচাৰে। আপুনি নাজানক আপুনি কোন হয়। অকে, ভয়তে আপুনি থাকক, চিন্তাতে আপুনি থাকক। অকে, সৰু আপুনি ভাবি পেলাই নিজক ভাবি থাকক। শয়তানৰ এইটো ইচ্ছা হয়, কিন্তু ঈশ্বৰে আমাক জনাটো বিচাৰিছে। আমি জানিব লাগে আমি কোন হয়। আমি এবাৰ পঢ়িম গীতমালা 8 অধ্যায় 4 পদ, 5 পদ, 6 পদ। অকে, মোৰ পাছত পঢ়িব। তেতিয়া মই ভাবো মানুহনো কি যে তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা, মানুহৰ সন্তানেই বা কি তুমি যে তেওঁলোকৰ বুজ বিচাৰ লোৱা, কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি সৃজন কৰিলা, গৌৰৱ আৰু মৰ্যাদাৰ ৰূপ মুকুটেৰে তেওঁলোকক বশীভূত কৰিলা। তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা, সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা। সেইবোৰ ৱাও, আমাক ঈশ্বৰৰ পৰা কিমান অলপহে সৰু আমাক বনালে। আপুনি মামুলি নহয়। আৰু সকলো তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তেওঁ কি পাতিলে? গৰাকী পাতিলে মানুহক, আৰু সকলো মানুহৰ ভৰিৰ তলতহে ৰাখিলে। আমি মামুলি নেকি? আমি মামুলি নহয়।
সকলোৱে ক'ব মই মামুলি নহয়। মই মামুলি নহয়, মই সাধাৰণ ব্যক্তি নহয়। সকলো সৃষ্টিক আমাক অধিকাৰ কৰিবলৈ দিছে, সকলো মানুহৰ ভৰি তলতেই ৰাখিছে। কিন্তু শয়তানে আপোনাক ভয়াতুৰ কৰিবলৈ বিচাৰে, নাই আপুনি একো নহয়। অকে, আপুনি একো কৰিবলৈ নোৱাৰে, আপোনাৰ লগত একো নহয়। এইটো শয়তানে সদায় আপোনাৰ দিমাগত সোমাবলৈ বিচাৰে। অকে, আপুনি যাতে সেই প্ৰভুক বুজিবলৈ নোৱাৰে, কেনেকৈ আপোনাক যে সৃষ্টি কৰা হৈছে। মই কৈ আছো সদায়, হাতীৰ নিচিনা এই হাতী তেওঁলোকক ধৰি আনিব। অকে, ধৰি আনি পেলাই তেওঁলোকক শিক্ষা দিব। অকে, ভৰিত বান্ধিব, শিকলেৰে বান্ধিব, আৰু শিকলেৰে বান্ধি পেলাই তেওঁ সদায় এই শিকলিটো ছিঙিবলৈ চেষ্টা কৰি থাকিব। শিকলিটো সদায়, আৰু যেতিয়া 5 বছৰ 10 বছৰ হাতী ডাঙৰ হৈ যাব, আৰু তেওঁৰ ব্ৰেইনত সোমাই গৈছে আৰু মই কেতিয়াও নোৱাৰো, মই মানুহৰ গোলাম হৈ পেলাই মই থাকিবলৈ মই লাগিব, মোৰ তাৰ আৰু এনেকুৱা শক্তি নাই। আৰু তেওঁৰ ব্ৰেইন চিষ্টেমটো ডেমেজ কৰি দিব। আৰু ইমান ডাঙৰ হাতীক এতিয়া কোনে চলাব? মানুহে চলাব। আৰু তেওঁৰ ব্ৰেইনত সোমাই গৈছে। লাষ্টত শিকলেৰে নাবান্ধে তাক, সৰু এটা ৰছীৰ লগত গছ এটা সৰুতে বান্ধি ৰাখিবলৈ পাৰে তাক, কাৰণ তেওঁৰ ব্ৰেইনত সোমাই গৈছে মই নোৱাৰো বুলি। অকে, আৰু এইটো অলপমান সি ট্ৰাই কৰি থাকিব আৰু নোৱাৰো। এই সৰু এটা গছ এবাৰ ঠেলি দিলে যাব, আৰু তাকো তাৰ ব্ৰেইনটো লাগি এতিয়া নুবুজা হৈ গ'ল। ইমান ডাঙৰ শক্তি থকা, অকে, পাৱাৰ থকা এলিফেণ্ট হাতীকো একদম দুৰ্বল কৰি দিছে। আমাৰ জীৱনত শয়তানে আমাক যে কেলেই বনাইছে ঈশ্বৰে, শয়তানে সদায় দবাই ৰাখিবলৈ বিচাৰে। অকে, আপোনাৰ মগজ এটেক কৰি পেলাই, অকে, আপুনি সৰু হয়, আপুনি একো কৰিবলৈ নোৱাৰে, আপুনি গুড ফৰ নাথিং হয়, আপুনি কেতিয়া আগবাঢ়িবলৈ নোৱাৰে, আপুনি এই জীৱনত একো কাম কৰিবলৈ নোৱাৰে। আপোনাক সদায় শয়তানে ভয়ত, চিন্তাত, নিৰাশাত সদায় আপোনাক ৰাখিবলৈ বিচাৰে। কিন্তু আপুনি মামুলি নহয়। অকে, আপোনাক ফিয়াৰফুলি, ৱাণ্ডাৰফুলি ঈশ্বৰে আপোনাক বনাইছে। অকে, ভয়ানক হিচাপে, আচৰিতভাৱে প্ৰভুৱে আপোনাক বনাইছে, আৰু সকলো সৃষ্টি অধিকাৰ কৰিবৰ কাৰণে আমাক দিছে। কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ওচৰত থকাটো কওক, বন্ধু আপুনি মামুলি নহয়। যেতিয়া আমি প্ৰভুক আমি গ্ৰহণ কৰিলো, যীশুৰ জনাৰ আগত বেলেগ, কিন্তু যীশুক জনাৰ পাছত আপুনি সেই প্ৰভুক যেতিয়া আপুনি গ্ৰহণ কৰিলে আৰু ঈশ্বৰৰ সন্তান হবলৈ আপোনাক অধিকাৰ দিলে। যেনেকৈ আদম ঈশ্বৰৰ সন্তান আছিলে। অকে, আদম কাৰ সন্তান হয়? ঈশ্বৰৰ সন্তান হয়। যদি আমি পঢ়ি চাওঁ, অকে, জিনিয়লজি, লোকে লিখা 3 অধ্যায় 38 পদ, লোক লিখা 3 অধ্যায় 38 পদ 38। কৈনন ইনছৰ পুত্ৰ, ইনছ ছেথৰ, ছেথ আদমৰ পুত্ৰ, আৰু আদম ঈশ্বৰৰ পুত্ৰ। আদম কাৰ পুত্ৰ হয়? ঈশ্বৰৰ পুত্ৰ হয়। এতিয়া আপুনি কাৰ পুত্ৰ হয়? ঈশ্বৰৰ পুত্ৰ হয়। অকে, আপোনালোকে ঈশ্বৰবোৰ বুলি কৈছে নহয়, আৰু সেই ঈশ্বৰৰ আপোনালোকে সন্তান বিলাক হয়। আৰু তাকে যোহানে লিখা 1 অধ্যায় 12 পদত কি কৈছে? যোহানে লিখা 1 অধ্যায় 12 পদত, যিমানজনে তেওঁক বিশ্বাস কৰিলে, অকে, যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। এতিয়া আমি হয় আদমে পাপ কৰাৰ কাৰণে, অকে, এই সন্তানৰ পৰা যিটো অধিকাৰৰ পৰা বঞ্চিত আছিলে, কিন্তু এতিয়া আমি যিমানবোৰ প্ৰভুক বিশ্বাস কৰিলো, আমি গ্ৰহণ কৰিলো, এতিয়া কাৰ সন্তান হয়? আমি ঈশ্বৰৰ সন্তান হ'বলৈ আমাক অধিকাৰ দিলে। ঈশ্বৰৰ যদি সন্তান আপুনি যদি হয়, আপুনি কেলে ইমান দুৰ্বল? হয় নহয়? ঈশ্বৰৰ যদি সন্তান হয়, আপুনি কেলে ইমান ভয়াতুৰ? ঈশ্বৰৰ যদি সন্তান হয়, আপুনি কেলে ইমান চিন্তা কৰিবলৈ লাগে? আমাকতো পাৱাৰ, অথৰিটিহে দিছে, অধিকাৰ দিছে, সকলো পৃথিৱীৰ সৃষ্টিৰ ওপৰত অধিকাৰ কৰিবৰ কাৰণে আমাক দিছে। আমি মামুলি মানুহ নহয়। এতিয়া আপুনি মামুলি মানুহ নহয়, আপুনি ঈশ্বৰৰ সন্তান হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া।
Come praise the Lord. Hallelujah. Yeah. Hey গতিকে লাইক ঈশ্বৰে আমাক ক্ষমতা দিছে, অধিকাৰ দিছে। সাপক, ওকে, সৰ্পক বুলি কৈছে, স্কৰপিয়ন, বিচ্ছাক, ওকে, গছকিবৰ কাৰণে আমাক কি দিছে? অধিকাৰ দিছে। এতিয়া এবাৰ পঢ়িব লোকে লিখা 10:19 চোৱা, সাপ আৰু কেঁকোৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলো। তাত একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰে। সকলোৱে মোৰ পাছত পঢ়িম। চোৱা, সাপ আৰু কেঁকোৰা বিছা গছকিবলৈ আৰু শত্ৰু সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলো। তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে অন্যায় কৰিব নোৱাৰে। আপুনি এতিয়া ঈশ্বৰৰ সন্তান হয়, আপোনাক এনেকুৱা শক্তি দিছে, এতিয়া কোনো শয়তানে সৰ্প হৈ পেলাই আপোনাৰ আহিবলৈ নোৱাৰে, বিচ্ছা হৈ পেলাই আহিবলৈ নোৱাৰে। সকলো শয়তানৰ পৰাক্ৰম তেওঁৰ শক্তিৰ ওপৰত তেওঁ ক্ষমতা আমাক দিছে গছকিবৰ কাৰণে। শয়তানে এডেন বাগানত সৰ্প হৈ পেলাই সবক ফুচলাবলৈ আহিছে, কিন্তু এতিয়া আমাক এই সৰ্প কি কৰিব দিছে? এতিয়া গছকিবলৈ আমাক দিছে। এতিয়া আমাক ফুচলাবলৈ নোৱাৰে, ওকে, আমাক এটেক কৰিবলৈ নোৱাৰে। সৰ্পৰ ওপৰত, বিচ্ছাৰ ওপৰত, শয়তানৰ ক্ষমতাৰ ওপৰত আমাক সেই ঈশ্বৰে এনেকুৱা শক্তি দি দিছে গছকিবৰ কাৰণে, আৰু কোনো প্ৰকাৰে আমাক এতিয়া অন্যায় কৰিবলৈ নোৱাৰে। Come, hallelujah. Praise the Lord. সেইটো যদি আপুনি বুজি নাপায়, আপুনি ভয়ত জীৱন যাপন কৰিব। বেমাৰ হলে আপুনি ভয় কৰিব, সমস্যা আহিলে আপুনি ভয় কৰিব। আপুনি মামুলি নহয়, অধিকাৰ, অথৰিটি আপোনাক দিছে এতিয়া, ওকে। যি শয়তানে সৰ্প হৈ পেলাই আদমক পৰীক্ষা লৈছিলে, এতিয়া মোক নোৱাৰে, অধিকাৰ আমাক আছে। Praise the Lord. Hallelujah. সাপক গছকিবৰ কাৰণে, ওকে, বিচ্ছা গছকিবৰ কাৰণে, শয়তানৰ শক্তি ধ্বংস কৰিবৰ কাৰণে, আৰু কোনো প্ৰকাৰে মোক হানি কৰিবলৈ নোৱাৰে। ওচৰত থকা বন্ধু, কোনো প্ৰকাৰে শয়তানে আপোনাক হানি কৰিবলৈ নোৱাৰে। আপুনি মামুলি মানুহ নহয়। Hallelujah. Praise the Lord. আপুনি মামুলি নহয় এতিয়া, ওকে। মানুহ এনেই জাষ্ট দুটা হাত, দুটা ভৰি, চকুহে আছে, একো নাই, এইটো নহয়, ওকে। আপুনি ঈশ্বৰ হয় বুলি কৈছে, ওকে। সেই সৃষ্টিকৰ্তা ঈশ্বৰৰ আপুনি এক এলোহিম হয়। আপুনি ওকে অলপহে সৰু বনাইছে, মোতকৈ অলপহে সৰু বনাইছে বুলি কৈছে। আমাৰ সাদৃশ্যৰে আহক আমি মানুহ নিৰ্মাণ কৰোঁ, আৰু সেই মানুহক আমি অধিকাৰ আমি দিম। আৰু সেই গতিকে লাইক আমাৰ ঈশ্বৰ মানুহৰ লগত সি অলৰেডি লাইক সৃষ্টি কৰি পেলাই কভানেণ্ট, প্ৰতিজ্ঞা কৰিছে, ওকে। এই পৃথিৱীত শাসন মানুহে কৰিব, আৰু স্বৰ্গত মই শাসন কৰিম, ওকে। সেই শয়তানে এই অধিকাৰৰ ক্ষমতাৰহে লাইক লোভ হয়। শয়তানে সি একো অকলে কৰিবলৈ নোৱাৰে, ওকে। কিন্তু শয়তানে মানুহক অধিকাৰ দিছেতো, মানুহৰ তাত থাকি পেলাই মানুহৰ যোগেদি তেওঁ কাম কৰিবলৈ বিচাৰে। সেই ক্ষমতাৰ লোভ হয়, কিন্তু শয়তানক দিয়া নাই। কিন্তু আমাক সেই ঈশ্বৰৰ দৰে, ঈশ্বৰৰ নিচিনা আমাক বনাইছে। আপুনি নিজে ভাবিব লাগে, এতিয়া মই মামুলি নহয়, ওকে। ভাবিব না নাভাবিব? এতিয়া নাই, হাতীৰ নিচিনা ভাবিব নেকি? মই আৰু জীৱনভৰ মই নাই, আৰু মই নোৱাৰো বুলি মই গোলাম হৈ থাকিলো। আমি শয়তানৰ গোলাম নহয়তো আমি, ওকে। আমাৰ সেই ব্ৰেইনটোহে শয়তানে অবে ডেমেজ কৰিবলৈ বিচাৰে। সদায় চিন্তাত, সদায় আমাক নিৰাশা কৰি পেলাই, যাতে আমি যে শক্তিবান হয়, আমাক যে পাৱাৰ অথৰিটি দিছে, আমি যদি বুজি নাপায়, আমি যদি নাজানে। আপুনি এতিয়া অধিকাৰ আছে, সেই অধিকাৰ মুখেৰেহে আপুনি ক'বলৈ লাগে। বেমাৰ ওলাই যোৱা, যীশুৰ নামত তুমি গুচি যোৱা। সমস্যা যীশুৰ নামত ওলাই যোৱা। সেই ধুমুহা বতাহ ইপিনে আহিব নালাগে, ইপিনে তুমি যোৱা। অধিকাৰ আছে না নাই? আছে। সকলো সৃষ্টিৰ ওপৰত যদি অধিকাৰ দিছে, ধুমুহা বতাহ প্ৰভুৰ সৃষ্টি হয়। আৰু যদি যীশু এই পৃথিৱীত যেতিয়া থকা সময়ত তেওঁ দেখুৱাই গৈছে, মানুহ ৰূপ লৈ পেলাই
তেওঁ 100% ঈশ্বৰ হয়, 100% তেওঁ মানুহ হয়। আৰু মানুহে কি কৰিব পাৰে নাপাৰে সি মানুহ হৈ পেলাই সি দেখুৱাই দিছে। অ'কে, ধুমুহা বতাহ যেতিয়া আহিছে, ধুমুহা বতাহ কৈছে এই তুমি নীৰৱ হৈ যোৱা, সাগৰ তুমি স্থিৰ হৈ যোৱা। আৰু শিষ্যবিলাকে আচৰিত ভাবিছে তেওঁ কোন হয়, সাগৰ ধুমুহাও তেওঁৰ কথাটো মানে। ৱাও, তা চেম অধিকাৰ আমাক আছে নে নাই? আছে। তা আমিহে নিজক সৰু বুলি ভাবো, কিন্তু ঈশ্বৰে আমাক নাভাবে। অ'কে, আমাৰ নিচিনাহে আমি বনাইছো তোমাক। অ'কে, তোমাৰ ক্ষমতা আছে, কিন্তু আমি সেই অধিকাৰ যদি আমি ব্যৱহাৰ কৰিবলৈ লাগে, অ'কে, প্ৰভুৰ জন্ম, নতুন জন্ম হ'বলৈ লাগিব। আৰু নতুন জন্ম নোহোৱাকৈ আপুনি এই অধিকাৰ চলাবলৈ নোৱাৰে। যিমান মানুহে তেওঁক বিশ্বাস কৰিলে, তেওঁৰ নামত গ্ৰহণ কৰিলে, তেওঁলোকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। কম হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এতিয়া আমাৰ অধিকাৰ আছে সাপৰ ওপৰত, বিচ্ছাৰ ওপৰত, অ'কে, শয়তানৰ শক্তিৰ ওপৰত অধিকাৰ আছে। আৰু একোকে আমাক কি কৰিব নোৱাৰে, এতিয়া আমাক হানি কৰিবলৈ নোৱাৰে। ওচৰ থকা বন্ধু, শয়তানে আপোনাৰ একোকে হানি কৰিবলৈ নোৱাৰে। শয়তান আপোনাৰ ভৰিৰ তলত। গছকিব মানে কাৰ তলত? ভৰিৰ তলত হয় শয়তান। আপুনিহে সন্মান দি আছে শয়তানক। তো মানুহে আমি সন্মান দিওঁ, হয় নে নহয়? সি বহুত ডাঙৰ হয়, বহুত পাৱাৰফুল হয়। আৰু সি ডাঙৰ নহয়, পাৱাৰফুল নহয়, আমিহে ভাবো শয়তান বহুত শক্তি আছে বুলি। একো নাইতো, আমিহে ডাঙৰ হয়, হয় নে নহয়? আমি ঈশ্বৰবোৰ, হয় নে নহয়? আমাৰ তাত ক্ষমতা আছে না নাই? তেওঁৰ ওপৰত অলৰেডি ক্ষমতা দিছে। আৰু আমি মামুলি নহয়, শয়তানক আমি কেলে ভয় কৰিম? কিন্তু প্ৰভুৱে ল' ৰাখিছে, জীৱন আৰু মৃত্যু আপোনাৰ জিভাতেই আছে। আপুনি যদি জীয়াই থাকিবলৈ মন আছে, আপুনি ক'বলৈ লাগিব, কাৰণ আপোনাৰ অধিকাৰ আছে। অ'কে, জীৱন আৰু মৃত্যু আপোনাৰ জিভাত আছে। আপুনি ক'বহে লাগে, নাই মোৰ তাৰ এনেকুৱা বেমাৰ হ'বলৈ নোৱাৰে, মই এনেকুৱা জীৱন যাপন মই কৰিবলৈ মই নোৱাৰো। আপুনিহে অথৰিটি ব্যৱহাৰ কৰিবলৈ লাগে। আৰু আপুনি যদি অথৰিটি ব্যৱহাৰ কৰিবলৈ মন নাই, কাৰণ আপোনাৰ জীৱন আৰু মৃত্যু জিভাতে আছে, আপুনি একো কৰিবলৈ নোৱাৰিব। কিন্তু আপুনি অধিকাৰ এক্টিভেট কৰিবৰ কাৰণে আপোনাৰ মুখ ব্যৱহাৰ কৰিবলৈ লাগিব। হে বতাহ, ইপিনে ওলাই যোৱা যীশুৰ নামত। ক'ব, হে বেমাৰ, যীশুৰ নামত গুচি যোৱা, তোমাৰ অধিকাৰ নাই। সেই সমস্যা, সেই ভয়ৰ আত্মা, যীশুৰ নামত ওলাই যোৱা। আমাক সেই মুখ, যিবাক আমাক অধিকাৰ ব্যৱহাৰ কৰিবলৈ দিছে। ব্যৱহাৰ কৰিবনে? ইয়া, আপুনি কৰিবলৈ লাগিব, তেতিয়া আপুনি জীয়াই থাকিব। অ'কে, জীয়াই যদি থাকিবলৈ লাগে, আপোনাৰ অধিকাৰ আপুনি ব্যৱহাৰ কৰিবলৈ লাগিব। আপুনি মামুলি নহয়, জানিব লাগে। সকলোৱে ক'ব, মই মামুলি নহয়, মই অধিকাৰ থকা ব্যক্তি হয়, মই ক্ষমতা থকা ব্যক্তি হয়। শয়তানৰ কোনো অধিকাৰ নাই। শয়তান মোৰ ভৰিৰ তলৰ হয়, যীশুৰ নামত। শয়তান কাৰ তলত? আমাৰ ভৰিৰ তলত। সকলোৱে ক'ব, মোৰ ভৰিৰ তলত। শয়তান কাৰ তলত? মোৰ ভৰিৰ তলত হয়। তাৰ একো শক্তি নাই। আমিহে ডাঙৰ ভাবি থাকো তাক বহুত ভয় কৰিবলৈ। ভয় কৰিবলৈ নালাগে, আপুনিহে বেছি শক্তিবান হয়, আপোনাকহে পাৱাৰ অথৰিটি দিছে। ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰা প্ৰাৰ্থনা আমি কৰিম।